ঐতিহাসিক সত্ৰসমূহৰ লগতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ হাজেদ গাঁৱৰ কলা ঠাকুৰ সত্ৰ পৰিদৰ্শন ঐতিহাসিক সত্ৰসমূহৰ সমস্যাসমূহৰ বিষয়ে সৰজমিন তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা সত্ৰ আয়োগে 19 ফেব্ৰুৱাৰীত পৰিদৰ্শন কৰে কামৰূপ জিলাৰ কলা ঠাকুৰ সত্ৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠিত আয়োগে সত্ৰৰ সমস্যাসমূহৰ বিষয়ে ৰাইজ আৰু সত্ৰৰ সমাজৰ লগত আলোচনাত মিলিত হয় লগতে সত্ৰৰ বিভিন্ন আপুৰুগীয়া সম্পদসমূহ সম্পৰ্কে তথ্য সংগ্ৰহ কৰে 1956 চনত স্থাপিত বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী হাজেৰ কলা ঠাকুৰ সত্ৰখন অসম চৰকাৰে পৰিদৰ্শন কৰা কাৰ্যশলাক সত্ৰ সমাজৰ এই সত্ৰখনৰ সাঁচিপাতৰ পুথি বিভিন্ন নথিপত্ৰ আৰু বিভিন্ন সমলবোৰ পৰীক্ষা কৰে চৰকাৰী বিষয়াসকলে আমি অসম সত্ৰ আয়োগে আজি মানে গুৱাহাটী ৰুৰেলৰ এইটো জেগা আমি আচলতে সত্ৰ আয়োগ আগতে অহা নাছিল আমাৰ থাকি গৈছিলে তো সত্ৰ আয়োগে আমি যেহেতু চূড়ান্ত প্ৰতিবেদন দিবৰ কাৰণে আমি গৈ আছোঁ খুব কম দিনৰ ভিতৰত আমি আমাৰ প্ৰতিবেদন দাখিল কৰিম সেইকাৰণে আমাৰ যিটো অঞ্চল আমি যোৱা নাছিলোঁ যিটো অঞ্চলৰ তথ্য গোটাবলৈ বাকী আছিলে সেই অঞ্চলটো আজি আমি আহিছোঁ এইটো অঞ্চলত আপোনালোকে বিভিন্ন সত্ৰ চালে কেনেকুৱা সমস্যা পাইছে সত্ৰবিলাকৰতো আমি এতিয়া দেখাটোতো সমস্যা বহুত যথেষ্ট জটিল সমস্যাটো এইটো আচলতে একেষাৰতে কৈ দিবলৈ দিগদাৰ কিন্তু সত্ৰসমূহ আজি বিভিন্ন ধৰণে সত্ৰসমূহ সমস্যাত সন্মুখীন হ'বলগীয়া হৈছে আৰু এইটো যদি এতিয়া অসম চৰকাৰৰ পিনৰ পৰা যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটোৰ কাৰণে হয়তো সত্ৰসমূহক পুনৰ মানে সজাই পৰাই তুলিব পৰা যাব পাৰে কিন্তু আগতে সত্ৰৰ যিটো স্থিতি আছিলে সেই বস্তুটো কিন্তু বৰ্তমান বহুত লাঘৱ হৈছে বিভিন্ন ক্ষেত্ৰত সত্ৰৰ ভূমি বেদখলো হৈছে বহুত মানে বেদখলটো হৈছে বহুত বেদখল হৈছে কিন্তু বেদখলটো বহুত কৌশল কৰি পেলাই বেদখল কৰি আছে মানে প্ৰথমতে বাহিৰৰ পৰা চালে এইটো ধৰিব নোৱাৰে সেইকাৰণে আমাৰ সত্ৰবিলাকৰ চব কথা গম নাপায় আৰু সত্ৰৰ ভিতৰুৱা কিছুমানো কথা আছে এতিয়া সেইকাৰণে এই সত্ৰবিলাকৰ যিটো অৱস্থা হৈছে সেই অৱস্থাটো যদি আমি দূৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমৰ সমাজখন কেতিয়াও ঠিক কৰিব পৰা নাযাব এতিয়া এই সমাজখন ঠিক কৰাৰ স্বাৰ্থতেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পদক্ষেপটো লৈছে আৰু মই ভাবোঁ যে এইটো পদক্ষেপত সত্ৰসমূহ পুনৰ মানে ঠিক কৰাৰ কাৰণে ৰাস্তা নিশ্চয় আমি পথ সুগম কৰিব আমি পাৰিম কেতিয়া প্ৰতিবেদন দাখিল কৰিব প্ৰতিবেদন আমি খুব সোনকালে ৰাখিম বাইহাটা চাৰিআলিৰ পৰা সৌৰভ দাসৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম